মোৰ লক্ষ্য ইয়াৰ পৰা আমি থমকি ৰ'ব নালাগিব। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম।